সঘনাই কমেণ্ট ছেকশ্যনত এটা প্ৰশ্ন মই দেখিবলৈ পাইছোঁ। সেই প্ৰশ্নটোৰ উত্তৰ আজি মই এনেকৈ আগবঢ়াইছোঁ। আপোনালোকে মোক সুধি আছে যে যেতিয়া অসম টেটৰ LP নিযুক্তিৰ বাবে BEd সকলক এলিজিবল নহয় বুলি ঘোষণা কৰা হৈছিল, তেতিয়া আমি কিয় মাত মতা নাছিলোঁ, আৰু এতিয়া NIS DLEd সকল অসম টেটৰ বাবে এলিজিবল হয় নে নহয় এই কথাটোত আমি বেছিকৈ কিয় মূৰ ঘমাই আছোঁ। এতিয়া যিসকলৰ আৰ্থিকভাৱে অকণমান দুৰ্বল বা তেওঁলোকে ইমান ব্যয়বহুল কোৰ্চ এটা কৰিবলৈ অপাৰগ, সেইসকলে সাধাৰণতে DLEd কোৰ্চটো ভালে আগবাঢ়িবলৈ চেষ্টা কৰে, কাৰণ আমি নিজেই তাৰ ভুক্তভোগী। এতিয়া BEd সকলে যেতিয়া এটা ব্যয়বহুল কোৰ্চ এটা কৰিছে, গতিকে তেওঁলোকৰো নিশ্চয় চাকৰি কৰাৰ অধিকাৰ আছে। আপোনালোকৰ কাৰণে কিমান কেইখন দুৱাৰ খোলা থাকে আপোনালোকে মন কৰিব। আপোনালোকে ব্যয়বহুল কোৰ্চ এটা কৰিছে যেতিয়া আপোনালোকে প্ৰাইমেৰী ছেকশ্যনটো বাদ দি আপাৰ ছেকশ্যনৰ পৰা হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনলৈকে আপোনালোকে এলিজিবল, আৰু আপোনালোকে অকণমান কষ্ট কৰি তাৰে গোটেইকেইটা টেট দি আপোনালোকে নিজৰ যোগ্যতাত চাকৰি এটা ল'ব পাৰিব বুলি আমি সকলোৱে বিশ্বাসী, কাৰণ আপোনালোকৰ যথেষ্ট নলেজ আছে। কিন্তু DLEd সকলৰ সীমাবদ্ধতা আছে। তেওঁলোকে অকল LP নহয়তো UPতে তেওঁলোকে সীমাবদ্ধ হৈ থাকিব লাগিব। তেওঁলোকৰ যোগ্যতা থাকিলেও তেওঁলোকৰ যিহেতু BEdৰ চাৰ্টিফিকেটখন নাই, গতিকে তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী বা হাইস্কুল টেট এইবিলাকৰ কাৰণে এলিজিবল নহয়। সেইবাবে যেতিয়া BEd সকলক অকল প্ৰাইমেৰী ছেকশ্যনটোৰ পৰা আঁতৰাই দিয়া হৈছিল, সেইবাবে সকলোৱে হয়তো মাত মতা নাই, কাৰণ আপোনালোকৰ কাৰণে ভাল ভাল অপশ্যন আছে। কিন্তু এতিয়া NIS DLEd সকলক যেতিয়া LP টেটৰ পৰা বাহিৰ কৰি দিয়া হ'ব বা কিছুমান ৰাজ্যত দিয়া হৈছে, তেতিয়া তেওঁলোকৰ কাৰণে বেলেগ ৰাস্তা নাথাকে, কাৰণ UP টেটত তেওঁলোকৰ কম্পিটিটৰ বেছি হৈ যাব। সেইবাবে আমি সকলোৱে NIS DLEdৰ ছাপোৰ্ট হিচাপে থিয় দিছোঁ। এইখিনিত আপোনালোকে বেয়া নাপাব, কাৰণ আপোনালোকৰ কৈছোঁৱে ব্যয়বহুল কোৰ্চ এটা কৰিছে, আপোনালোকৰ যোগ্যতাও আছে। অকণমান কষ্ট কৰি ভালকৈ পৰীক্ষা দি আপোনালোকে হায়াৰ ক্লাছৰ চাকৰিটো ল'ব পাৰে। কিন্তু যিসকলে আৰ্থিকভাৱে দুৰ্বল, তেওঁলোকৰ কাৰণে আমি সকলোৱে অন্ততঃ অকণমান হ'লেও ভাবাটো উচিত, অকণমান সহানুভূতি ৰখাটো উচিত, কাৰণ তেওঁলোকৰ বেলেগ অপশ্যনেই নাথাকিব। আপোনালোকৰ অপশ্যন তিনিটা থাকিব। আপোনালোকে UP টেট, হাইস্কুল টেট, হায়াৰ ছেকেণ্ডেৰী টেট তিনিটাকৈ টেট দিব পাৰে। গতিকে তিনিটাকৈ টেটৰ ভিতৰত এটাত হয়তো নিযুক্তি পায়ে যাব, আৰু বিশেষকৈ হাইস্কুল টেট পাছ কৰাখিনি প্ৰায়েই চাকৰি পাইছে, বা হায়াৰ ছেকেণ্ডাৰী টেট পাছ কৰাখিনি প্ৰায়েই চাকৰি পাইছে। ক'ৰবাত হয়তো নিজৰ ভুলৰ কাৰণে কিছুমানে ৰৈ গৈছে, হয়তো তেওঁলোকৰ এপ্লাই কৰোঁতে কিবা ভুল হৈছে, কিন্তু যিসকলে শুদ্ধ প্ৰক্ৰিয়াৰে কৰিছে তেওঁলোকে হয়তো ৰৈ যোৱা নাই, ক'ৰবাত 5% হয়তো ৰৈ গৈছে। গতিকে আপোনালোকে NIS DLEdৰ কাৰণে সকলোৱে যেতিয়া মাত মাতি আছে, আপোনালোকে তাত বেয়া নাপাব। ধন্যবাদ।